সঁচাই খুব ভাল লাগিছে আজি ইয়ালৈ আহি আৰু সাধাৰণতে আমি খুব ব্যস্ত জীৱন এটা কটাওঁ আৰু পুৱাৰ পৰা গধূলিলৈ আমি বাতৰি সংগ্ৰহ কৰোঁ, বাতৰি পৰিৱেশন কৰোঁ, প্ৰতিজনে আমি বাতৰিৰ লগত জড়িত। কিন্তু আজি সেই সকলোবোৰ সামাজিক দায়বদ্ধতা বা আন সকলো কামৰ বোজা একাষৰীয়া কৰি আজি আমি ভাওনা কৰিবলৈ আহিছোঁ। ই আমাৰ সংস্কৃতি, ই আমাৰ গৌৰৱ, ই আমাৰ জাতিৰ আচলতে ক'ৰবাত নহয় ক'ৰবাত এটা গুৰি ধৰা। আৰু যি কথা কৈ গৈছিল যে সংস্কৃতত এটা শ্লোক আছে যে য'ত কোৱা হয় যে যিজন লোকৰ ওচৰত সাহিত্য সংস্কৃতি নাথাকে তেওঁ আচলতে এজন পূৰ্ণাংগ মানুহ হ'ব নোৱাৰে। গতিকে সেই সূত্ৰে মই ক'ব বিচাৰিছোঁ যে সাহিত্য সংস্কৃতিৰ লগত প্ৰতিজনেই সাংবাদিকেই জড়িত, কোনোবা প্ৰকাৰে নহয়, কোনোবা এজন সাহিত্যত, কোনোবা এজন সংস্কৃতিত, কোনোবা অন্য ক্ষেত্ৰত, কিন্তু সকলোৰে এই যে ব্যস্ততাৰ কাৰণে সময় নাপায় সেইটোৱে আচলতে আচল কথা। কিন্তু এই ব্যস্ততাৰ মাজত আমি অকণমান সময় উলিয়াইছোঁ, চেষ্টা কৰিম, আমি কি দিব পাৰোঁ নাজানো আৰু কিন্তু আমি চেষ্টা কৰিম বুলি আচলতে ইয়ালৈ আহিছোঁ। ৰাইজে যদি ভাল পায় সেয়া আমাৰ কাৰণে আশীৰ্বাদ হ'ব আৰু আশা কৰোঁ ৰাইজে বিচৰা ধৰণে আমি দিবলৈ সক্ষম হ'ম বুলি যদি ভগৱানে আশীৰ্বাদ কৰে সেই সকলোখিনি ৰাইজে পাব। আৰু আপোনালোকৰ পৰাও আশীৰ্বাদ বিচাৰিছোঁ, আশীৰ্বাদ কৰিব যাতে ৰাইজে ভাল পোৱাকৈ কিবা এটা অন্ততঃ কিবা এটা আমি কৰি যাব পাৰোঁ, দেখুৱাই যাব পাৰোঁ। সাংঘাতিক আয়োজন, কল্পনাই কৰা নাছিলোঁ আচলতে ইমান এনেধৰণৰ এটা আয়োজন ইয়াত হ'ব, এনেধৰণৰ আয়োজন চলিছে আমি ভবা নাছিলোঁ। কিন্তু আজি ইয়ালৈ আহি অলপ পুলকিত হৈছোঁ, শিহৰিত হৈছোঁ, দায়বদ্ধতা বাঢ়িছে। এখন সাংস্কৃতিক জেগাত আচলতে এনেধৰণৰ সংস্কৃতি প্ৰদৰ্শন কৰা সহজ কথা নহয়, কাৰণ ইয়াৰ প্ৰতিজন মানুহ সংস্কৃতিবান, ইয়াৰ প্ৰতিজন মানুহ অনুভৱী। ইয়াৰ বাদুলিপাৰ বা এই বৃহত্তৰ অঞ্চলটো এটা সাংস্কৃতিক অঞ্চল হিচাপে অসমে জানে। তেনে অঞ্চলত আহি আচলতে এনেকুৱা অনুষ্ঠান তেনে অঞ্চলত হোৱাটো স্বাভাৱিক, কিন্তু তেনেকুৱা অনুষ্ঠানত আমি জড়িত হ'বলৈ পোৱাটো আমাৰ কাৰণে সৌভাগ্য আৰু ওপৰৱালাৰ আশীৰ্বাদ বুলি ক'ব লাগিব। মই ওমকাৰ সৃষ্টি স্মৃতি প্ৰলয়ৰ মই কাৰণ।